মই আজি যিসকল জিএনএম আমাৰ ষ্টাফ নাৰ্ছ হিচাপে মেডিকেল কলেজসমূহলৈ যাব তেখেতসকলকো মই এটা অনুৰোধ কৰিম আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰোঁ কিন্তু মুখত হাঁহিটো নথকাৰ কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই হাঁহিটো আমি এনেই মাৰি থাকিব পাৰোঁ নে হাঁহিৰ দাম আছে নেকি কিবা কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয় কিন্তু মই মেডিকেল গুৱাহাটী মেডিকেল কলেজতো গ'লে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান পঠোৱা শব্দটো ক'ব ভাল নালাগে ইমান মুখখন গহীন গম্ভীৰ কৰি ৰাখে ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায় কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে সিজাৰিন কৰিব গৈছে তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে বাইদেউ আপোনালোকৰ একো সমস্যা নাই এনেকুৱা সিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে অলপ আগতেও আমি সিজাৰিন কৰি থৈ গৈছো কোনো চিন্তা নাই ফটক কৰি হৈয়ে যাব তাকে নকৰি আমি মুখখন গোমুঠা কৰি ৰাখো ফলত মহিলাগৰাকীৰ প্ৰেছাৰ বাঢ়িব আৰম্ভ কৰে যে কি হ'ল আৰু আপোনালোকে জানে যে মেটাৰনেল মৰ্টেলিটিৰ এটা সবচে ডাঙৰ ৰিজন হৈছে হাই ব্লাড প্ৰেছাৰ যদি সিজাৰিন সেকশনৰ সময়ত কোনোবা এগৰাকী মহিলাৰ হাই ব্লাড প্ৰেছাৰ দেখে ডক্টৰে ক'ব যে অলপ ৰখাই থক এতিয়া সিজাৰিন কৰিব নোৱাৰি কিন্তু লেবাৰ ৰুমত যেতিয়া আমি মহিলাগৰাকীক লেবাৰ লৈ যাওঁ জন্ম দিওঁ বহুতে আমি প্ৰেছাৰো নাচাওঁ প্ৰেছাৰ বাঢ়ি আছে কমা আছে আমাৰ সন্তান জন্ম হৈ যায় মহিলাগৰাকী আৰু নৱজাত সন্তানটোৰ তাতে এটা বহুত ডাঙৰ বিৰূপ প্ৰভাৱ পৰে যোৱা কেইদিনমানত মই এটা বস্তু লক্ষ্য কৰি আছো যে আমাৰ নাৰ্ছসকল বা ডক্টৰসকলে সন্তান জন্ম দিয়াৰ সময়ত যিখিনি প্ৰটোকল সেই প্ৰটোকলবিলাক ভাল কৰি নমনা কাৰণে আজিকালি মই গাঁৱে ভূঞে গ'লে এবিধ নতুন ৰোগীক দেখা পোৱা আৰম্ভ হৈছো কি বুলি কয় পিএইচ আমাৰ যে জন্ম হলে সেলিব্ৰেল পালসি আজিকালি আগতে মইতো অসমত মোৰ ৰাজনীতি কৰা 24-25 হৈ গ'ল বছৰ হৈ গ'ল গাঁৱে ভূঞে ঘূৰি থাকো আগতে ইমান সেলিব্ৰেল পালসিৰ পেশেন্ট আমি দেখা নাপাইছিলো এতিয়া জি মিটিংতে যাওঁ 4 গৰাকী সেলিব্ৰেল পালসিৰ পেশেন্ট বহিয়ে থাকে দেখিলে মনটো বেয়া লাগে আৰু আমি সকলোৱে জানো যে সেলিব্ৰেল পালসি হোৱাৰ মূল কাৰণটো হ'ল যে জন্মৰ সময়ত হোৱা একোটা ভুল সিদ্ধান্ত বাচ্চা ভিতৰত আছে আমি ইনস্ট্ৰুমেন্টেদি টানি পেলাই বাচ্চাটোক জন্ম কৰাইছো ইনস্ট্ৰুমেন্টটোৱে মূৰত আঘাত কৰিছে তাৰ ইমিডিয়েট ৰিজন হ'ল সেলিব্ৰেল পালসি সন্তানটো আমি মাৰ গৰ্ভৰ পৰা উলিয়াই আনিছো নাৰ্ছ গৰাকীয়ে যেনেকে ধৰিব লাগে তাত নধৰি মূৰত বেছি প্ৰেছাৰ দি দিছো বাচ্চাটোৰ কি হৈছে সেলিব্ৰেল পালসি হৈছে বহুত ৰিজনৰ ভিতৰত মই ভাবো যে জন্ম দিয়াৰ সময়ত খুব সূক্ষ্মভাৱে মৰম কৰি যি ধৰণে আমি জন্ম দিয়াব লাগে তেনে ধৰণে আমি জন্মত সহায় কৰিব নোৱাৰা কাৰণে দ্ৰুত গতিত আজি আমাৰ অসমত সেলিব্ৰেল পালসিৰ পেশেন্ট বাঢ়ি গৈ আছে লৰা ছোৱালী বিলাকক দেখিলে মনটো একেবাৰে বেয়া হৈ যায় ইমানে তেওঁলোক কষ্টত থাকে মাক বাপেকৰ কাৰণে আৰু কষ্ট বেছি না ধৰিব নাই এৰিব সন্তানটোক ধৰি ৰাখিব নোৱাৰে খৰচ আছে ফিজিঅথেৰাপি কৰিব লাগে চিকিৎসা নাই মাহত খৰচ এৰিব নোৱাৰে নিজৰ পেটৰ বাচ্চা এই ধৰণৰ আমাৰ কষ্টত ভোগ কৰা বহুত পেশেন্ট মই মিটিংত গলে দেখা পাওঁ মই খুধু যে আপোনাৰ ল'ৰাটোৰ জন্ম ক'ত হৈছিল
বিভিন্ন জাগাৰ কয় কিন্তু বেছিকৈ গভৰ্নমেণ্ট হস্পিটালৰ নাম কয় কাৰণ এইবিলাক দুখীয়া মানুহ গভৰ্নমেণ্ট হস্পিটালত আমি ইনষ্টিটিউচনেল ডেলিভাৰী বাঢ়িলেই নহ'ব ইনষ্টিটিউচনেল ডেলিভাৰীৰ লগত আমাৰ কোৱালিটিটো বাঢ়িব লাগে কোৱালিটিটো কোনে বঢ়ুৱাব আমাৰ ষ্টাফ নাৰ্ছ আৰু ডক্টৰসকলে বেসিক্যালি নৰ্মেল ডেলিভাৰী ক্ষেত্ৰত ডক্টৰৰ ভূমিকা খুবেই কম থাকে আমাৰ ষ্টাফ নাৰ্ছসকলে নৰ্মেল ডেলিভাৰী কৰোৱায় সিজাৰিন হলে ডক্টৰ থাকে আৰু এতিয়া আমি ষ্টাফ নাৰ্ছসকলক ওয়েলনেস সেন্টাৰত আমি CHO কৰি দিছো তাৰ মানে ওয়েলনেস সেন্টাৰটো আমাৰ ষ্টাফ নাৰ্ছ বাইদেউসকলে হেড কৰে গুটে ব্যৱস্থাটো চাই তাত থকা নৰ্মেল ডেলিভাৰীখিনি আমিয়ে কৰাম আমি যদি তুলনা কৰো কেৰালা আদি জাগাত নাৰ্ছ পঢ়ি উঠি নাৰ্ছিং এনাস্থেচিছৰ তেওঁলোকে ট্ৰেইনিং লয় বহুত নাৰ্ছে এনাস্থেচিয়াও দিব পাৰে আমাৰ অসমত বহু কেইখন হস্পিটাল আছে য'ত জন্মৰ সময়ত এনাস্থেচিয়া নাৰ্ছে দিয়ে BSc নাৰ্ছিং কৰাৰ পিছত আমি এনাস্থেচিয়া দিব পৰাও আমি সক্ষমতা আহৰণ কৰোঁ ষ্টাফ নাৰ্ছ পৰ্যায়ত আমি যদি আমাৰ গুণখিনি আমি যদি নিৰন্তৰভাৱে বিশ্লেষণ কৰোঁ খুব ধুনীয়াকৈ সন্তান জন্ম দিয়া আমি যদি এটা অভ্যাসত পৰিণত ৰাখোঁ পেশেন্ট সকলক চাব গলে মুখত হাঁহি এটা যদি ৰাখোঁ মই ভাবো আমাৰ হেলথ সেক্টৰটো নিজে নিজে বহুখিনি ভাল হ'ব মই সেই কাৰণে আজি ইয়াতে 812 গৰাকী ছোৱালীয়ে নিযুক্তি পাইছে এটাই মই অনুৰোধ কৰিম যাতে হাঁহিটো সদায় থাকে